নমস্কাৰ বন্ধু বান্ধৱীসকল, গাইডেন্স অসম ইউটিউব চেনেললৈ পুনৰবাৰ আপোনাক স্বাগতম। আজি আমি আপোনালোকৰ মাজলৈ উপস্থাপন কৰিম অসম চৰকাৰৰ যিটো ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম আছে, অৰ্থাৎ ADRE 2024 চনৰ যিটো নিযুক্তি পৰীক্ষা, অৰ্থাৎ 3rd গ্ৰেড 4th গ্ৰেডৰ যিটো নিযুক্তি পৰীক্ষা হ'ব, তাৰ নিযুক্তি পৰীক্ষা সম্পৰ্কে, ইয়াৰ লগত জড়িত থকা সিলেবাছ আদি সম্পৰ্কে, ইয়াৰ ফিচাৰ্ছ সম্পৰ্কে আমি এই ভিডিঅ'টোৰ যোগেদি আমি আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিম। গতিকে এই আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামত কি কি আহিব পাৰে, কোন টপিকবিলাক আমি চাব লাগিব, বা কি বিষয়বিলাক আমি পঢ়িম, বা কোনটো বিষয়ত কিমান নম্বৰ থাকিব, টোটেল মাৰ্ক কিমান থাকিব, এই গোটেইখিনি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে বন্ধু বান্ধৱীসকল, আপোনালোকক জ্ঞাতাৰ্থে জনাওঁ যে আমাৰ এই চেনেলৰ যোগেদি অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা বা কম্পিটিটিভ এক্সামৰ সম্পূৰ্ণ সিলেবাছ কভাৰ কৰি পেলাই বিভিন্ন ক্লাছ, অনলাইন ক্লাছবিলাক দিয়া হয়, বা বিভিন্ন টপিকৰ ওপৰত বিশেষভাৱে আলোচনা আগবঢ়োৱা হয়। লগতে ইয়াৰ লগত জড়িত থকা MCQ বা আৰ্হি প্ৰশ্নবিলাকৰো আলোচনা কৰা হয়। গতিকে যদিহে আপুনি অসম চৰকাৰৰ এগৰাকী চাকৰি প্ৰত্যাশী প্ৰাৰ্থী হয়, বা আপুনি যদি কোনো চাকৰিৰ কাৰণে এপ্লাই কৰিছে, তেতিয়াহ'লে আমাৰ ভিডিঅ'সমূহ আপুনি যদি নিয়মিতভাৱে চাই থাকে, তেতিয়াহ'লে মই ভাবোঁ এইটোৱে আপোনালোকৰ কাৰণে হ'ব এটা উপযুক্ত প্লেটফৰ্ম বা এটা সুবৰ্ণ সুযোগ হ'ব। আমাৰ ভিডিঅ'সমূহ আপুনি উপভোগ কৰি চাই পেলাই আপুনি পূৰ্ণগতিত প্ৰস্তুতি চলাই যাব পাৰে। লগতে যদি আপোনাৰ বন্ধু বান্ধৱী কোনোবা যদি অসম চৰকাৰৰ যিকোনো পৰীক্ষাৰ বাবে এপ্লাই কৰিছে বা তেওঁলোকে প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে আমাৰ ভিডিঅ'সমূহ তেওঁলোকলৈ আগবঢ়াই দিয়ক, শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও আপোনাৰ লগত যাতে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই যাব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা অনুৰোধ, যিহেতু আমাৰ চেনেলটো আপেক্ষিকভাৱে নতুন হয়, আৰু এই নতুন চেনেল হিচাপে আমি আপোনালৈ এটা ৰিকুৱেষ্ট কৰিছোঁ, যাতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু ছাবস্ক্ৰাইব কৰি আমাৰ লগতে সংযুক্ত হৈ থাকে, আৰু আমি আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰে। ইয়াত যিহেতু বিনামূলীয়াকৈ ক্লাছ দিয়া হয়, ইয়াত কোনো টকা পইচা দিব নালাগে। গতিকে কেৱল মাত্ৰ আপোনাৰ আপুনি অলপ ধৈৰ্য আৰু সময় দিলেই আপোনাৰ জীৱনত ছাকচেছ বা সফলতা লাভ কৰিব পাৰিব, আৰু আপোনাৰ সফলতা মানেই আমি সন্তুষ্ট। গতিকে ইয়াত অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা বিভিন্ন টপিক বা বিভিন্ন বিষয়ৰ ওপৰত ক্লাছ দিয়া হ'ব বা ক্লাছ দিয়া হয়। গতিকে আপোনাৰ এই ধৈৰ্য সহকাৰে আমাৰ ক্লাছখিনি বা ক্লাছসমূহ যদি আপুনি গ্ৰহণ কৰে, তেতিয়া আপোনাৰ জীৱনত সফলতা নিশ্চয় আহিব। তাৰে শুভকামনা কৰিছোঁ, আৰু তাৰে শুভকামনা কৰি পেলাই আমি এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আমি এতিয়া প্ৰৱেশ কৰিলোঁ গ্ৰেড 3 বা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ অফিচিয়েল ৱেবছাইটত কৰোঁ। এয়া চাওক, ইয়াত আমি যদি কওঁ যে পোষ্টৰ কথা যদি কওঁ, কিমান পোষ্ট আছে, অসম গভৰ্ণমেণ্টৰ কিমান পোষ্ট ইয়াত কিমান পোষ্ট মুকলি কৰিছে, এয়া আপোনালোকে চাব পাৰে। ইয়াত আছে টোটেল 26,441টা পোষ্ট এভেইলেবল আছে। গতিকে ক'বলৈ গ'লে এটা হিউজ ভেকেঞ্চি হয়, এটা বৃহৎ ভেকেঞ্চি হয়। গতিকে এইটো আপোনাৰ কাৰণে এটা সোণালী সুযোগ বা বিগ অপৰচুনিটি হ'ব পাৰে। গতিকে ইয়াত আপুনি যদি অলপ কষ্ট কৰে, অলপ চেষ্টা কৰোঁ, তেতিয়াহ'লে এইটো আপোনাৰ লাইফৰ টাৰ্ণিং পইণ্ট হৈ যাব পাৰে। গতিকে আপোনালোকে অলপ হাৰ্ড লেবাৰ কৰক, অলপ চেষ্টা কৰক, কষ্ট কৰক, আপোনালোকৰ জীৱনত সফলতা আহিবই। ইয়াৰ পিছত আমি যদি চাবলৈ যাওঁ, ইয়াত চাওক যে এই যিটো পৰীক্ষা হ'ব ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম, এইটো আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কাউন্সিলৰ দ্বাৰা এইটো হয়, আৰু ইয়াৰ চিলেবাছ PDF ফৰ্মেটত আছে। আমি সেইখিনি বৃহৎভাৱে আলোচনা কৰিম। ইয়াত ধুনীয়াকৈ দিয়া আছে। তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে এই যিটো পৰীক্ষা আছে, এই পৰীক্ষাটো কেনেকৈ হ'ব চাওক। দ্য চিলেকশ্যন প্ৰচেছ উইল বি ইন 2 steps, তাৰমানে 2টা ষ্টেপত আপোনাৰ চিলেকশ্যন প্ৰচেছটো হ'ব। প্ৰথমটো হৈছে ৰিটেন টেষ্ট, দ্বিতীয়টো হৈছে ইণ্টাৰভিউ। অৰ্থাৎ আপুনি এটা লিখিত পৰীক্ষা দিব লাগিব, যিটো OMR বা MCQ বেচিছ হয়, আৰু তাৰপিছত এই ৰিটেন টেষ্টত কোৱালিফাই বা পাছ কৰাৰ পিছত আপুনি আকৌ ইণ্টাৰভিউ দিব লাগিব। গতিকে ইয়াৰ 2টা প্ৰচেছত পৰীক্ষা লোৱা হ'ব। তাৰপিছত এই এক্সামত কিমান নম্বৰ আছে, কি কথা, এইখিনি আমি আলোচনা কৰোঁ। এয়া চাওক, এই এক্সামত there will be 100 mark for 100 questions, 1 mark for each right questions, and 1/4 mark will be deduct for each wrong answer. তাৰমানে ইয়াত কোৱা হৈছে যে 100 নম্বৰৰ
প্ৰশ্ন আহিব আৰু 100টা প্ৰশ্ন থাকিব প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ থাকিব আৰু ইয়াত নেগেটিভ মাৰ্ক আছে অৰ্থাৎ 4টা ভুল উত্তৰ দিলে আপোনাৰ 1 নম্বৰ কাটা যাব অৰ্থাৎ প্ৰতিটো ভুল উত্তৰৰ বাবদ আপোনাৰ 0.25 মাৰ্ক আপোনাৰ কাটা যাব তাৰ পিছত এই এক্সাম হ'ব 2 ঘণ্টাৰ হ'ব আৰু বিশেষকৈ ইয়াত OMR sheet বেচিছ পৰীক্ষা হ'ব MCQ বেচিছ পৰীক্ষা হ'ব এইখিনি কথাকে আকৌ ইয়াত দিছে যে টোটেল নম্বৰৰ প্ৰশ্ন হ'ব 100টা মাৰ্ক থাকিব 100 আকৌ মাৰ্ক সিস্টেম থাকিব যেটো 1 নম্বৰকে প্ৰতিটো প্ৰশ্নত আৰু নেগেটিভ 1/4 অৰ্থাৎ 4টা ভুল উত্তৰত 1 নম্বৰ আপোনাৰ কাট খাব গতিকে এক্সাম ডিউৰেশ্যন আছে 2 ঘণ্টা এক্সাম হ'ব তাৰ পিছত এক্সামটো হ'ব OMR বেচিছ আনসাৰ শিট হ'ব তাৰ পিছত এই এক্সামৰ যেটো পেপাৰ আছে ইয়াৰ ল্যাঙ্গুৱেজটো হ'ব আপোনাৰ আসামিজ বড়ো বেঙ্গলী আৰু ইংলিছ অৰ্থাৎ 4টা ভাষাত আপোনাৰ এক্সাম হ'ব গতিকে কুৱেশ্যন ডিফিকাল্টি বা লেভেল হ'ব আপোনাৰ HS হায়াৰ সেকেন্ডাৰী বা গ্ৰেজুৱেট লেভেলৰ অৰ্থাৎ আপুনি যদি হায়াৰ সেকেন্ডাৰী হয় বা হায়াৰ সেকেন্ডাৰী পাছ হয় বা গ্ৰেজুৱেট হয় তেতিয়াহ'লে আপুনি এই পৰীক্ষাৰ কাৰণে উপযুক্ত বা এপ্লাই কৰিব পাৰিব তাৰ পিছত আছে সাবজেক্টখিনি অৰ্থাৎ কোনটো সাবজেক্টত কিমান মাৰ্ক আছে এইখিনি আমি এতিয়া আলোচনা কৰিবলৈ গৈ আছো এয়া চাক যে গ্ৰেড 3 ৰ কাৰণে যেটো সিলেবাস আছে গ্ৰেড 3 সিলেবাসত আছে জেনাৰেল এৱাৰনেস অৰ্থাৎ সাধাৰণ সজাগতা বা জেনাৰেল নলেজ কারেন্ট এফেয়ার বা কম্পিউটার সায়েন্স এই গোটেইখিনি মিলাই পেলাই আছে আপোনাৰ 25 নম্বৰ তাৰ পিছত ৰিজনিং যেটো ৰিজনিং সেকশন আছে তাত আছে আপোনাৰ 25 নম্বৰ ইংলিশ জেনাৰেল ইংলিশত আছে 25 নম্বৰ তাৰ পিছত জেনাৰেল এৰিথমেটিক বা ম্যাথমেটিক্স অংকত আছে কিমান 25 নম্বৰ এই টোটাল হল 100 নম্বৰ গতিকে এই 100 নম্বৰৰ পৰীক্ষা ইয়াত অনুষ্ঠিত হ'ব তাৰ পিছত অসম ডাইৰেক্ট ৰিকুৱাৰমেন্টৰ যেটো সিলেবাস আছে ৰিটেন এক্সামৰ যেটো সিলেবাস আছে এখানে আমি বৃহৎভাৱে আলোচনা নকৰো তথাপি খালি সাবজেক্ট ওয়াইজ কিনে আমি থুলমূলভাৱে আলোচনা কৰো আমাৰ যেটো PDF সিলেবাস আছে আমি সিলেবাসটো আমি পৰৱৰ্তী ভিডিঅত আমি বৃহৎভাৱে আলোচনা কৰিম একদম ডিটেইলছত আলোচনা কৰিম এটা শব্দ আমি এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম এয়া চাক যিখন সিলেবাস আছে জেনাৰেল নলেজৰ তাত কি আহিব যে পলিটিক্যাল সায়েন্স আছে ৰাজনীতি বিজ্ঞান আছে ন্যাশনাল কারেন্ট ইস্যুস ইন ইন্ডিয়া মানে ৰাষ্ট্ৰীয় যিবিলাক বৰ্তমান জাগতিক ইস্যু আছে এইবিলাক থাকিব তাৰ পিছত এন্ড ইট ইজ নেইবাৰ্স মানে ইয়াৰ ওচৰে পাজৰে থকা দেশবিলাকৰ তাৰ পিছত ইন্টাৰনেশনাল কারেন্ট এফেয়াৰ্স এইবিলাক টপিক মানে জেনাৰেল এৱাৰনেছত বা জেনাৰেল নলেজত থাকিব তাৰ পিছত ইম্পৰ্টেন্ট ডেটস মিউজিক তাৰ পিছত লিটাৰেচাৰ এন্ড সায়েন্স এন্ড ইনোভেশন তাৰ মানে ইয়াত কৈছে যে ইম্পৰ্টেন্ট ডেট যি মানে গুৰুত্বপূৰ্ণ কিছুমান ডেট আছে যেনেকৈ তাৰিখ যেনেকৈ বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় কিমান তাৰিখে পালন কৰা হয় বা কিমান তাৰিখে কোন সংগঠনটো গঠন কৰা হৈছিল আদিবিলাক থাকিব লগতে মিউজিক সম্পৰ্কে থাকিব তাৰ পিছত যেনেকৈ ইণ্ডিয়ান ক্লাসিক্যাল মিউজিক বিভিন্ন ধৰণৰ তেনেকুৱা মিউজিকৰ লগত জড়িত থকা প্ৰশ্নবিলাক থাকিব তাৰ পিছত লিটাৰেচাৰ সাহিত্যৰ লগত জড়িত থকা প্ৰশ্ন থাকিব তাৰ পিছত সায়েন্স এন্ড ইনোভেশন অৰ্থাৎ বিজ্ঞান আৰু উদ্ভাৱন বা আৱিষ্কাৰ এইবিলাকৰ বিষয়ে থাকিব যেনেকৈ ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক থাকিব তাৰ পিছত আছে যে অল অৰ্গানাইজেশ্যন মানে বিশ্বৰ যিবিলাক সংস্থা আছে যেনেকৈ ৰাষ্ট্ৰসংঘ আছে তাৰ পিছত আছে ইউনেস্কো ইউনিসেফ আদিবিলাকৰ বিষয়ে প্ৰশ্ন থাকিব তাৰ পিছত ফেমাস প্লেস অফ ইন্ডিয়া মানে ভাৰতত থকা বিভিন্ন বিখ্যাত ঠাইবিলাকৰ বিষয়ে আহিব যেনেকৈ কোন ঠাই কিহৰ বাবে বিখ্যাত যে চাহৰ কাৰণে অসমৰ কোনখন ঠাই বিখ্যাত বা যেনেকৈ কাঁহ শিল্পৰ বাবে কোনখন ঠাই বিখ্যাত তেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব তাৰ পিছত আছে বুকস এন্ড অথৰ্স অৰ্থাৎ কিতাপ আৰু ইয়াৰ ৰাইটাৰ ইয়াৰ পিছত আছে নিউ ইনোভেশন ন্যাশনাল ডান্স হ্যান্ডিক্রাফট ট্রাইবস এন্ড আর্টিস্ট অর্থাৎ নতুন আবিষ্কাৰ বা উদ্ভাৱন ৰাষ্ট্ৰীয় ডান্স যিবিলাক আছে যেনেকৈ ক্লাসিক্যাল ডান্স তাৰ পিছত কথক নৃত্য ভাৰত নাট্যম তেনেকুৱা নৃত্যবিলাকৰ বিষয়ে প্ৰশ্ন থাকিব হ্যান্ডিক্রাফট হস্তশিল্প বা বিভিন্ন ধৰণৰ ট্ৰাইববিলাক যিবিলাক জাতি জনজাতি আছে এইবিলাকৰ বিষয়ে থাকিব বা উৎসৱ পাৰ্বণৰ বিষয়ে থাকিব তাৰ পিছত বিভিন্ন আৰ্টিষ্ট বা কলা কৌশলী এইবিলাকৰ বিষয়ে প্ৰশ্ন থাকিব তাৰ পিছত আছে টুৰিষ্ট স্পট এণ্ড হিষ্টৰিকেল ইম্পৰ্টেন্স অফ জিঅ'গ্ৰাফি অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় যেটো ভূগোল আছে ভূগোল আৰু লগতে থাকিব টুৰিষ্ট প্লেচ যিবিলাক মানে ঐতিহাসিক ঠাই আছে বা টুৰিষ্ট প্লেচ আছে সেইবিলাকৰ বিষয়েও ইয়াত প্ৰশ্ন থাকিব
তাৰপিছত আছে ইকনমিক প্ৰব্লেম অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান কালচাৰ হিষ্ট্ৰী অফ ইণ্ডিয়া তাৰমানে ইয়াত আছে কি যে ইকনমিক প্ৰব্লেম ভাৰতৰ যিটো অৰ্থনৈতিক প্ৰব্লেম আছে সেই অৰ্থনৈতিক প্ৰব্লেমবিলাক কি তাৰপিছত ভাৰতীয় যিটো সংস্কৃতি আছে ভাৰতৰ যিটো হিষ্ট্ৰী বা ইতিহাস আছে ইয়াৰ বিষয়েও প্ৰশ্ন ইয়াত থাকিব তাৰপিছত অসমৰ বিষয়ে ইয়াত থাকিব যেহেতু পৰীক্ষাটো হৈছে আসাম ষ্টেট বেচিছ অৰ্থাৎ ষ্টেট লেভেলৰ পৰীক্ষা হৈছে গতিকে অসমৰ বিষয়ে ইয়াত প্ৰশ্ন মাষ্ট বি থাকিবই কমসে কম 20% বা 30% প্ৰশ্ন ইয়াত অসমৰ লগত জড়িত প্ৰশ্ন থাকিবই এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট হয় এতিয়া অসমৰ লগত জড়িত আপুনি কি বস্তু চাব ইয়াত অসমৰ লগত জড়িত প্ৰথমে চাব জিঅ'গ্ৰাফি অফ আসাম অৰ্থাৎ অসমৰ ভূগোল তে অসমৰ ভূগোল বুলি ক'লে অসমখন ক'ত অৱস্থিত ইয়াত কি পোৱা যায় ইত্যাদি মানে ভূগোলৰ লগত জড়িত সমগ্ৰ বিষয়বিলাক ইয়াত পাব তাৰপিছত লিটাৰেচাৰ অফ আসাম মানে অসমীয়া সাহিত্য বা অসমৰ সাহিত্যৰ ওপৰত ইয়াত প্ৰশ্ন আহিব তাৰপিছত কাৰেণ্ট এফেয়াৰ অফ আসাম যে অসমৰ যিটো কাৰেণ্ট এফেয়াৰ বৰ্তমান যিটো জাগতিক ঘটনা পৰিঘটনা ইয়াৰ ওপৰতো প্ৰশ্ন থাকিব তাৰপিছত হিষ্ট্ৰী অফ আসাম অৰ্থাৎ অসমৰ ইতিহাস ইয়াৰ ওপৰতো প্ৰশ্ন থাকিব তে এইখিনি হ'ল অসমৰ ওপৰত যেহেতু এই বিষয়টো অসমৰ এইটো ষ্টেট বেচিছ বা ৰাজ্যিক ভিত্তিত পৰীক্ষা হয় সেইকাৰণে এই বিষয়টো আপোনালোকৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট বিষয় হয় গতিকে এইটো আপোনালোকৰ কাৰণে মানে যদি এইখিনি ভালকৈ আপুনি ষ্টাডি কৰে বা পঢ়িছে তেতিয়া এইটোৱে আপোনালোকৰ কাৰণে পৰীক্ষাত মানে পাছ হোৱাত যথেষ্ট সহায়ক হ'ব পাৰে বুলি মই ভাবোঁ তাৰপিছত চাওক এপ্টিটিউড চিলেবাছৰ ভিতৰত কি আছে যে গ্ৰেড 3ৰ এপ্টিটিউড চিলেবাছৰ ভিতৰত আছে এজ প্ৰব্লেম মানে এইখিনি আপোনালোকৰ যেনেকৈ বয়স ওলাব দিব পাৰে যে বাপেকৰ বয়স ইমান হ'লে পুতেকৰ বয়স ইমান বা 5 বছৰ পিছত কিমান হ'ব এইবিলাক তাৰপিছত কম্বিনেশ্যন বা এভাৰেজ গড় এইবিলাক থাকিব তাৰপিছত পাইপ এণ্ড কিষ্টান্স তাৰপিছত পাইপ যেনেকৈ চুঙা এইবিলাক আৰু বিভিন্ন যেনেকৈ আয়ত বা বৰ্গ এইবিলাকৰ বিষয়ে মানে বিভিন্ন ধৰণৰ প্ৰশ্ন থাকিব তাৰপিছত বিভিন্ন যেনেকৈ বোৰ্ড প্ৰব্লেমবিলাক এনে কিছুমান আকৃতি দিয়া থাকিব এইবিলাক একেলগে মিলাব লাগিব তেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব তাৰপিছত আছে এৰিথমেটিক এপ্টিটিউড তাৰপিছত ডাটা ইণ্টাৰপ্ৰিটেশ্যন এইবিলাক থাকিব তাৰমানে মেথছৰ বিশেষকৈ এইটো অংকৰে হয় মেথছৰ লগত জড়িত থকা যিবিলাক এপ্টিটিউড হয় যেনেকৈ এপ্টিটিউড বা ডাটা ইণ্টাৰপ্ৰিটেশ্যন যিবিলাক ডাটা বা তথ্য যিবিলাক এইবিলাক সন্তুলন কৰা বা তথ্য সংযোগ কৰা এইবিলাক তাৰপিছত থাকিব ৰেচিঅ'বিলাক থাকিব যেনেকৈ অনুপাত সমানুপাত আদি এইবিলাকো ইয়াত প্ৰশ্নত থাকিব পাৰ্চেণ্টেজ থাকিব নাম্বাৰ চিৰিজ থাকিব মানে পাৰ্চেণ্টেজ ওলাব লাগে শতাংশ ওলাব লাগে বা নাম্বাৰ চিৰিজ থাকিব মানে নম্বৰবিলাক দিয়া থাকিব এইবিলাক শুদ্ধ ক্ৰমত সজাব লাগে তাৰপিছত প্ৰফিট এণ্ড লছ চিম্পল এণ্ড ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট তাৰমানে প্ৰফিট লছ থাকিব মানে লাভ লোকচানৰ অংক থাকিব লগতে সাধাৰণ সুদ বা যিটো চক্ৰবৃদ্ধি সুদ বুলি কয় সৰল সুদ চক্ৰবৃদ্ধি সুদ এইবিলাকৰ ওপৰতো প্ৰশ্ন থাকিব তাৰপিছত থাকিব মিক্সাৰ এণ্ড এলিগেশ্যন মানে মিক্সিং কৰিব লাগিব আকৌ এলিগেশ্যন কৰিব লাগিব কোডিং ডিকোডিং এইবিলাক থাকিব কোড ডিকোড এইবিলাক আপোনালোকে হয়তো যদি যিসকলে নতুন পৰীক্ষাৰ্থী হয় বা নতুন আবেদনকাৰী হয় তেওঁলোকে হয়তো বিষয়বিলাক ভালকৈ বুজি নাপাবও পাৰে এইবিলাক এপ্টিটিউডৰ বিষয়বিলাক গতিকে ইয়াৰ ওপৰতো আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম আমি ভিডিঅ' দিম কেনেকৈ এপ্টিটিউড কৰা হয় যদি আপুনি এবাৰ ভালকৈ বুজি লয় এই এপ্টিটিউডবিলাক তেতিয়াহ'লে আপোনাৰ কাৰণে এইটো এটা একদম মানে আমোদপূৰ্ণ বা আমেজপূৰ্ণ এটা বিষয় হ'ব তাৰপিছত থাকিব টাইম স্পীড ইয়াৰ ওপৰত টাইমবিলাক থাকিব বিশেষকৈ সময় থাকিব ইয়াৰ দ্ৰুতি কিমান স্পীড কিমান সম্ভাৱনা এইবিলাক থাকিব গতিকে এইখিনি আছিল এইখিনি হৈছে এপ্টিটিউডৰ ওপৰত তাৰপিছত কম্পিউটাৰ নলেজত মানে গ্ৰেড 3 যিসকলে কম্পিউটাৰ এপ্লাই কৰিছে তেওঁলোকৰ কাৰণেও চিলেবাছ দিয়া আছে ইয়াত দিয়া আছে ইনপুট আউটপুট ডিভাইচবিলাক কি তাৰপিছত মাইক্ৰ'ছফ্ট এক্সেল মাইক্ৰ'ছফ্ট ৱৰ্ড তাৰপিছত মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট তাৰপিছত উইণ্ড'জ কি এইবিলাকৰ ওপৰত প্ৰশ্ন থাকিব তাৰপিছত কম্পিউটাৰ ছিষ্টেম তাৰপিছত কনচেপ্ট অফ মেমৰি মানে কম্পিউটাৰৰ ছিষ্টেম কেনেকুৱা কোনটো ছিষ্টেমত কম্পিউটাৰ কাম কৰে কম্পিউটাৰৰ মেমৰি কি বা কম্পিউটাৰ ক'ৰ পৰা আহিছে হিষ্ট্ৰী এইবিলাক থাকিব তাৰপিছত মাইক্ৰ'ছফ্ট উইণ্ড'জ কি এইবিলাকৰ ওপৰত থাকিব গতিকে এইখিনি যদি আপোনালোকে নিয়মিত ক্লাছবিলাক গ্ৰহণ কৰে গতিকে আপোনালোকে এইখিনি একদম কম্পিউটাৰ নজনা লোকেও ইয়াত ধুনীয়াকৈ কম্পিউটাৰ আপোনালোকে শিকি যাব পাৰিব তাৰপিছত আছে ৰিজনিং এতিয়া ৰিজনিঙত কি থাকিব এয়া চাওক ৰিজনিঙত আছে আৰ্টিফিচিয়েল লেংগুৱেজ মেচিং ডেফিনেশ্যনছ এইবিলাক থাকিব মানে কিছুমান লেংগুৱেজ থাকিব
বিশেষ কিছুমান লেংগুৱেজ থাকিব, লজিকেল গেম কিছুমান থাকিব, যুক্তিপূৰ্ণ কিছুমান গেম থাকিব বা লজিকেল এনালাইচিছ থাকিব, ষ্টেটমেণ্ট থাকিব, তাৰপিছত এজাম্পশ্যন এইবিলাক থাকিব। গতিকে এইখিনি হয়তো আপোনালোকক এতিয়া ক'লে বা খুব কম সময়ৰ ভিতৰত ক'লে বুজি নাপাব। যেতিয়া ভিডিঅ' আকাৰে এইখিনি বুজাবলৈ চেষ্টা কৰিম বা বুজাই দিম তেতিয়া হয়তো ভালকৈ বুজি পাব আপোনালোকে। তাৰপিছত থাকিব থিম, আইডেণ্টিফিকেশ্যন, কোচ, তাৰপিছত আছে ইফেক্ট, লেটাৰ, চিম্বল, চিৰিজ এইবিলাক। লেটাৰ চিৰিজ, চিম্বল চিৰিজ এইবিলাক কি, কোনটো লেটাৰৰ পিছত কি হয়, তেনেকৈ মানে প্ৰশ্নবিলাক ইয়াত থাকিব। তাৰপিছত অৰেল ক্লাছিফিকেশ্যন, ভাৰ্বেল ক্লাছিফিকেশ্যন, এজেণ্টিয়েল পাৰ্টছ মানে মৌখিক বা শাব্দিক যিবিলাক শ্ৰেণী বিভাজন আছে এইবিলাক। তাৰপিছত আছে কোৰ্চ অফ একশ্যন, ষ্টেটমেণ্ট এণ্ড কনক্লুজন এণ্ড ক্ৰিয়েশ্যন, কেনেকৈ গঠন কৰা হয়, তাৰপিছত কেনেকৈ ক্ৰিয়া কৰা হয়, কেনেকৈ ষ্টেটমেণ্টবিলাক লোৱা হয়, এইবিলাকৰ ওপৰত বৃহৎভাৱে ভিডিঅ' আগবঢ়োৱা হ'ব। আপোনালোকে তাৰ পৰা আপোনালোকে ধুনীয়াকৈ ভালকৈ বুজি ল'ব পাৰিব। তাৰপিছত জাজমেণ্ট, ভাৰ্বেল ৰিজনিং, লজিকেল প্ৰব্লেম, ভাৰ্বেল প্ৰব্লেম যিবিলাক নেকি শব্দৰ আমি মুখেৰে উচ্চাৰণ কৰি কওঁ সেইবিলাকৰ প্ৰব্লেম থাকিব। তাৰপিছত আছে নাম্বাৰ চিৰিজ থাকিব। তাৰপিছত লজিকেল ডিডাকশ্যন থাকিব, যিবিলাক নেকি যুক্তিক যিবিলাক নেকি সমস্যা আছে এই সমস্যাবিলাক থাকিব। তাৰপিছত ইয়াৰ পিছত আছে জেনেৰেল ইংলিছ। এতিয়া জেনেৰেল ইংলিছৰ চিলেবাছত কি থাকিব, এতিয়া চাওক, ইৰৰ আইডেণ্টিফিকেশ্যন, কম্প্ৰিহেনশ্যন, ৰিডিং। তাৰমানে ইয়াত পেছেজ থাকিব, মানে ৰিডিং কিবা এটা পেছেজ থাকিব, কবিতাই হওক বা তেনেকৈ গদ্যৰেই হওক কিবা এটা পেছেজ থাকিব, তাৰ ওপৰত কিছুমান প্ৰশ্ন দিয়া হ'ব, সেই প্ৰশ্নবিলাক সমাধান কৰিব লাগিব। তাৰপিছত আছে হোমোফোন, চাইনোনিমছ লিষ্ট, তাৰপিছত প্ৰিপজিশ্যনেল ৰুলছ, তাৰমানে প্ৰিপজিশ্যন থাকিব, চাইনোনিমছ থাকিব, হোমোফোন এইবিলাক থাকিব, স্পেলিং থাকিব, মানে কিছুমান স্পেলিং দিয়া থাকিব, মিষ্টেক থাকিব, স্পেলিংবিলাক শুদ্ধ কৰিব লাগিব, কাৰেকশ্যন কৰিব লাগিব, বা বিভিন্ন মানে কোৰিলেশ্যন যিবিলাকৰ লগত নেকি সম্পৰ্ক, শব্দৰ লগত এটা শব্দৰ লগত আনটো শব্দৰ সম্পৰ্ক এইবিলাকৰ ওপৰত থাকিব। তাৰপিছত ৰুল অফ এক্টিভ এণ্ড ইনএক্টিভ ভাৱেলছ। এতিয়া ভাৱেলৰ কিছুমান ৰুল আছে, সেই ৰুলবিলাক মানে এক্টিভ ভাৱেল কোনবিলাক, ইনএক্টিভ ভাৱেল কোনবিলাক সেইবিলাক। তাৰপিছত ছাবষ্টিটিউশ্যন অফ লিষ্ট, মানে কোনো এটা শব্দৰ বিপৰীতে বা পৰিৱৰ্তে আমি কোনটো শব্দ ব্যৱহাৰ কৰিব পাৰি তেনেকৈ ছাবষ্টিটিউট কৰিব পাৰি, তাৰ ওপৰত থাকিব। আইডম বা ফ্ৰেজ থাকিব, তাৰপিছত ক্ল'জ টেষ্ট থাকিব, আৰু চাইনোনিমছ এণ্ড ভাইচ ভাৰ্চা এইবিলাক থাকিব। গতিকে লিষ্ট অফ ৱৰ্ড কাৰেক্ট, মানে বিভিন্ন ধৰণৰ শব্দবিলাক থাকিব ভুলকৈ, এইবিলাক কাৰেকশ্যন কৰিব লাগিব, চেণ্টেন্সবিলাক কাৰেকশ্যন কৰিব লাগিব বা টেন্সবিলাক কৰিব লাগিব। গতিকে এইখিনি নতুন চেপ্টাৰ, নতুন বিষয় নহয়, গতিকে এইখিনি আপোনালোকে হয়তো কম বেছি পৰিমাণে পাই আহিছে। তথাপিও আমাৰ চেনেলৰ যোগেদি আপোনালোকৰ যিবিলাক চিলেবাছ আছে বা যিবিলাক টপিক আছে, টপিকবিলাক আমি চিলেবাছ ভিত্তিকভাৱে, চিলেবাছ মতে একৰ্ডিং টু দ্য চিলেবাছ আমি গোটেইখিনি ডাটা এনালাইচিছ, তথ্য সহকাৰে ভিজুৱেলি আপোনাক যুক্তি তৰ্ক সহকাৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'খিনি আপোনালোকে চাব, আৰু চাই পেলাই আপোনালোকে ইয়াৰ পৰাই আপোনালোকৰ যিটো পৰীক্ষাৰ কাৰণে প্ৰস্তুতি হয়, ইয়াৰ পৰাই আপোনালোকে পৰীক্ষাৰ প্ৰস্তুতি চলাব পাৰে। ইয়াৰ কাৰণে আপোনালোকৰ এক্সট্ৰাকৈ কিতাপ নালাগে আশা কৰিছোঁ, কিন্তু তথাপিও আপোনালোকে নিজৰ ছাপৰ্টৰ কাৰণে আপোনালোকে কিতাপ এখন ল'ব পাৰে। এতিয়া কোন কিতাপ ল'লে ভাল হ'ব সেইখিনি বাৰু মই বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। তথাপিও মানে আশা কৰিছোঁ আমাৰ চেনেলত যেনেকৈ বিষয়বিলাক আমি উপস্থাপন কৰোঁ বা কৰিম বা বুজাই দিয়া হয়, এইখিনি যদি আপুনি মনোযোগেৰে বা ভালকৈ অলপ গুৰুত্ব সহকাৰে লয়, তেতিয়াহ'লে আশা কৰোঁ আপুনি মানে যথেষ্ট আগবাঢ়িব পাৰিব আৰু যথেষ্ট আপোনাৰ পৰীক্ষা ভাল হ'ব বুলি আমি আশা ৰাখিলোঁ। তো বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ ভিডিঅ'ৰ টপিক, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ সম্পূৰ্ণ চিলেবাছ। ইয়াত সম্পূৰ্ণ চিলেবাছ যিহেতু অহা নাই, PDF ফৰ্মেটত আৰু এটা চিলেবাছ আছে, গতিকে আৰু অলপ ডাটাসমূহ তথ্যভাৱে বিতংভাৱে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে পৰৱৰ্তী ভিডিঅ'ত আমি সেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম, যিহেতু ভিডিঅ'টো অলপ দীঘলীয়া হৈ গৈ আছে। গতিকে সেইকাৰণে আমি পৰৱৰ্তী বা ছেকেণ্ড অপশ্যনত বা ছেকেণ্ড পাৰ্টত আমি ভিডিঅ'টো গোটেইখিনি ডিটেইলছত আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰথমতে মই ধন্যবাদ দিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। গতিকে যদিহে ভিডিঅ'টো আপোনালোকৰ কাৰণে অলপ ইনফৰ্মেটিভ লাগিছে বা আপোনালোকৰ উপকৃত হৈছে বুলি ভাবে, তেতিয়া আমাৰ ভিডিঅ'ত লাইক এটা কৰি দিব বিনামূলীয়াকৈ। যিহেতু লাইক এটা কৰিলে ইয়াত বিশেষ একো আপোনালোকৰ টকা পইচা দিব নালাগে, কিন্তু এটা লাইকে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ বনোৱাত যথেষ্ট উৎসাহিত কৰে বা এনকাৰেজ কৰে। গতিকে আপোনালোকৰ লাইক
বা শ্বেয়াৰে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ বনোৱাত যথেষ্ট এনকাৰেজ কৰিব বুলি মই ভাবোঁ আৰু লগতে আপোনালোকলৈ আৰু এটা অনুৰোধ যে আপোনালোকে যদিহে নতুন হয় মই আকৌ কৈছোঁ যদিহে নতুন হয় তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আমাৰ লগত জড়িত হৈ থাকক আৰু লগতে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে চোৱাৰ বাবে অপেক্ষা কৰক আমি অতি সোনকালে আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত এই গোটেই টপিকখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম